হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ আছামিজ কিতাপৰ লেচন নম্বৰ 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' বন্ধু বান্ধৱীসকল, বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰটো, এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল? ইয়াৰ উত্তৰটো চোৱা। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্ৰাউজাৰ পৰিধান কৰিছিল। 2 নম্বৰটো চোৱা। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত? উত্তৰটো চোৱা। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা 18,000 ফুট উচ্চতাত অৱস্থিত। 3 নম্বৰটো চোৱা। অসম এভাৰেষ্ট অভিযানৰ 9জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল? উত্তৰটো চোৱা। অসম এভাৰেষ্ট অভিযানৰ 9জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম খুম্বু আইচ ফল আছিল। তাৰ পিছতো চোৱা 4 নম্বৰ। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়? এই উত্তৰটো চোৱা। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি পুমৰী শিখৰক জনা যায়। 5 নম্বৰটো চোৱা। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত 2015 চনত অসম এভাৰেষ্ট অভিযান নাম দি এভাৰেষ্টলৈ অভিযান চলায়? এই উত্তৰটো চোৱা। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই মানস বৰুৱাৰ নেতৃত্বত 2015 চনত অসম এভাৰেষ্ট অভিযান নাম দি এভাৰেষ্টলৈ অভিযান চলায়। তাৰপিছত 1 নম্বৰটো চোৱা। হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকাৰী ৰূপত প্ৰতিহৰ কৰি অসম এভাৰেষ্ট অভিযানৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকাৰী ৰূপক প্ৰতিহৰ কৰি অসম এভাৰেষ্ট অভিযানৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ জামাৰিং, টিপ্ট ক্লাইম্বিং আদি কৌশল অনুশীলন কৰিছিল। পৰ্বতাৰোহণৰ বেছিক আৰু এডভান্স মাউণ্টেইনিয়াৰিঙৰ কৰ্ছত এইবোৰ কৌশল তেওঁলোকে শিকিছিল। সেই সময়ত তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাঁজ কৰি লৈ অলপ চাপৰি এভালেঞ্চ প্ৰশিক্ষণ লৈছিল। 2 নম্বৰটো চোৱা। দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্ট ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল? ইয়াৰ উত্তৰটো চাই। দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী, এগৰাকী আছিল চীনা মহিলা আৰু আনগৰাকী আমেৰিকান ব্যক্তি। 3 নম্বৰটো চোৱা। খুম্বু আইচ ফল বুলিলে কি বুজায়? খুম্বু আইচ ফল বুলিলে বৰফৰ নদী ভাঙি খণ্ড বিখণ্ড হৈ স্থূপীকৃত বৰফৰ প্ৰাচীৰ সৃষ্টি কৰাকে বুজায়। চ' বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।